Hello students. তো এতিয়া আমি আৰম্ভ কৰিম 2018 কাৰণে। তো 2018 কি আছিল চোৱা। ইয়াতে কুৱেশ্যনটো কৈছে ফাৰ্ষ্ট কুৱেশ্যনটো যে ইফ f is a function from real to real defined by f of x is equal to দিয়া আছে x square minus thrice x plus 2 এটা আমাক তোমাৰ দিয়া হৈছে। এতিয়া কুৱেশ্যনটো কৈছে ফাইণ্ড f of fx এইটো লিখিব দিছে। তাৰমানে f ৰ ভিতৰত তোমাৰ কি পাব লাগিব x square minus thrice x plus 2। তো এইটো বহাই তুমি আকৌ ফাংচন হিচাপে ডিফাইন কৰি দিয়া। তো ফাংচন হিচাপে আমাৰ কি হ'ব x square minus thrice x plus 2 এইটো তোমাৰ কি হোল স্কোৱাৰ হ'ব হয় না নাই। তোমাৰ প্ৰথমতে কি আছে এক্স স্কোৱাৰ আছে, প্ৰথমতে আছে এক্স স্কোৱাৰ, তো এক্স স্কোৱাৰ কৰিলোঁ, তাৰপিছত নেক্সট হ'ব মাইনাছ 3x, এক্স মানে এক্স স্কোৱাৰ মাইনাছ থ্ৰাইছ এক্স প্লাছ 2 আৰু তাৰপিছত হ'ব তোমাৰ প্লাছ 2। এতিয়া তুমি এইখিনি ব্ৰেক কৰা, তো ব্ৰেক কৰিলে হ'ব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ মাইনাছ প্লাছ টুৱাইচ এ বি কৰিলে মাইনাছ 6x কিউব, তাৰপিছত তোমাৰ এইটো হৈ আছে 6 ইণ্টু 12x আৰু এইটো হৈ আছে 4x স্কোৱাৰ, এইটো তোমাৰ হ'ব প্লাছ 4x স্কোৱাৰ মাইনাছ 3x স্কোৱাৰ আৰু হৈছে 9 প্লাছ 9x আৰু এইটো হৈছে মাইনাছ 6 প্লাছ 2। তো তুমি চোৱা প্লাছ 4 প্লাছ 2 মিলি মাইনাছ 6 কেঞ্চেল হয় না, গতিকে আমি পাম এক্স পাৱাৰ 4। এতিয়া তোমাৰ এক্স কিউব চোৱা এটাই আছে, তো আমি পাম মাইনাছ 6x কিউব, এক্স স্কোৱাৰ টাৰ্ম চোৱা 9x স্কোৱাৰ 4x স্কোৱাৰ আৰু 3x স্কোৱাৰ কিমান হ'ল 13x স্কোৱাৰ মাইনাছ 3x স্কোৱাৰ, গতিকে আমি প্লাছ 10x স্কোৱাৰ আৰু এক্স চোৱা মাইনাছ 12x প্লাছ 9x, আমি পাম মাইনাছ থ্ৰাইছ এক্স। এইখিনি আমাৰ এনচাৰ হৈ আছে, বুজি পালা এইখিনি। তাৰ নেক্সট চাবা, নেক্সট কুৱেশ্যনটো কৈ আছে কি যে হোৱাট ইজ দ্য ডোমেইন অফ দ্য ফাংচন কচিক ইনভাৰ্ছ এক্স। আমাক লাগে ডোমেইন হয় না। তো 2019 আহিছিল তোমাৰ কট ইনভাৰ্চৰ কাৰণে ৰেঞ্জ আহিছিল হয় না, আৰু তাতে তুমি কি কৰিছিলা 6টা তোমাৰ টেবুল বনাই তাতে তোমাৰ উলিয়াব পাৰোঁ। তো সেই টেবুলটো মুখস্থ কৰিব লাগিব হয় না। তো কচিক ইনভাৰ্ছ ফাংচনৰ কাৰণে তোমাৰ ডোমেইনটো হৈ আছে মাইনাছ মাইনাছ নহয় ডোমেইন কৈছে, ভুল হ'ল, ডোমেইন কৈছে তোমাক না। তো ডোমেইন ক'লে তোমাৰ ক'ব লাগিব কি যে ৰিয়েল নম্বৰৰ পৰা মাইনাছ হ'ব -1 to 1, এইটো তোমাৰ হ'ব ডোমেইন ফৰ কচিক ইনভাৰ্ছ ফাংচন। এইখিনি এনচাৰ হৈছে। নেক্সট চোৱা, নেক্সট কুৱেশ্যনটো কৈ আছে যে যদি y is given and twice x plus y is given then find x। ইয়াতে তোমাৰ xটো কি হ'ব বুলি দিছে, তো তুমি চোৱা twice x plus y is equal to আছে 1 0 -3 2 এইখিনি দিয়া আছে। তো ইয়াৰ পৰা তুমি কওঁ টুৱাইচ এক্সৰ ভেলু কি হ'ব, টুৱাইচ এক্সৰ ভেলু হ'ব 1 0 -3 2, এইটোৰ পৰা তোমাৰ কি হ'ব মাইনাছ হ'ব y। এতিয়া y যদি মাইনাছ কৰি দিয়া, y তো দিয়াই আছে তোমাক, y যদি তুমি বহাই দিয়া তেতিয়াতো তুমি এনচাৰটো পাই যাবা। তো মাইনাছ y মানে হৈ আছে 3 2 1 4, তো মাইনাছ কৰি চোৱা, মাইনাছ কৰি চালে পাবা -2 0 -2 তাৰমানে হৈছে -2 -3 -1 -4 আৰু হৈছে 2 মাইনাছ এইটো তোমাৰ কি হৈ আছিলে, এইটো তোমাৰ হৈ আছে 2, এইটো হা এইটো 4 নহয় 2 হৈ আছে, ৰ'বা এইটো কি আছিলে তোমাৰ, এইটো 4 আছে, চৰি এইটো 4 আছে, এইটো y হয় এইটো হয় না, এইটো তোমাৰ y হয়, তো 4, তো 2 - 4 এইটো হৈ আছে তোমাৰ -2। এইখিনি হ'ল। তো দিছ ইমপ্লাইজ এক্স ইজ ইকুৱেল টু কি হ'ব, তোমাৰ 2 আছিল, তো 2 তো ডিভাইড হৈ যাব, 2 ডিভাইড হৈ গ'লে পাবা -1 -2 এণ্ড এইটো পাবা -1, গতিকে তোমাৰ এইটো হ'ল এনচাৰ, বুজি পালা। তোমাৰ এইখিনি কেৱল সলভ কৰিব লাগে, এক্সৰ ভেলু দিয়া আছে, ৱাইৰ ভেলু দিয়া আছে, এক্সৰ ভেলু উলিয়াব লাগে, তো ৱাই বহাই দিলে এনচাৰটো আহি যায় হৈছে। নেক্সট চাবা, নেক্সট কি কৈ আছে, ৰ'বা ওপৰত লৈ যাওঁ। এইটো তোমাৰ আছে কুৱেশ্যনটো যে লেট ডিটাৰমিনেণ্ট অফ এ ইজ কে। তোমাৰ কি কৈছে এ এটা মেট্ৰিক্স হয় যাৰ ডিটাৰমিনেণ্টৰ ভেলু হৈ আছে কে, এটা মেট্ৰিক্স হয় হা। ইফ বি ইজ দ্য মেট্ৰিক্স অবটেইন বাই ইণ্টাৰচেঞ্জিং 2 rows অফ এ। যদি আমি ইয়াতে দুটা rows, ছাপ'জ দুটা ৰ' আমি ইণ্টাৰচেঞ্জ কৰিলোঁ এত, ঠিক আছে, এইটো আমি এপ্লাই কৰিলোঁ ক'ত অন দ্য মেট্ৰিক্স এ, তেতিয়া এপ্লাই কৰাৰ পিছত নতুন এটা মেট্ৰিক্স আহিব বি মেট্ৰিক্স হয় নহয়। এইটোৰ কথা কৈছে যে বি ইজ দ্য মেট্ৰিক্স অবটেইন বাই ইণ্টাৰচেঞ্জিং 2 rows অফ এ, দেন এই যিটো ইয়াৰ ভেলু ডিটাৰমিনেণ্টৰ ভেলু কি হ'ব, ইয়াৰ ভেলুটো কি হ'ব। তো তোমালোকে এটা প্ৰপাৰ্টি পাইছিলা, প্ৰপাৰ্টিজৰ হিচাপত পাইছিলা যে ডিটাৰমিনেণ্টৰ প্ৰপাৰ্টিজ কি আছিলে, যদি দুটা ৰ' ইণ্টাৰচেঞ্জ কৰা হয় তেতিয়া কি হয় চাইন চেঞ্জ হয়,
যেটো ডিটারমিনেন্ট আছে তার সাইনটো চেঞ্জ হৈ যায় গতিকে তুমি কি কৰিবা এনসারটো হ'ব মাইনাস কে সাইন চেঞ্জ হ'ব মানে প্লাস আছে তো এটো পাবা মাইনাস এটো এনসার এটা নেক্সট ই নাম্বারটো চাবা ই নাম্বারটো কি কৈ আছে চোৱা ই কৈ আছে যে ফাইন adjoint of the matrix A where A is given by 1 2 3 4 এখানে তোমাক কৈ দিছে কোৱেশ্চনটো কৈছে adjoint of A কিমান হ'ব তো 2/2 ৰ কাৰণে তোমাৰ শর্টকাট আছিল 2/2 ৰ কাৰণে শর্টকাটটো কি যে এই যেটো ডায়াগোনাল এলিমেন্ট আছে 2 4 এই দুটা ইন্টারচেঞ্জ কৰি দিয়া 4 আৰু এটো হ'ব 2 ইন্টারচেঞ্জ কৰি দিলা আৰু এই দুটা মাইনাস দি মাল্টিপ্লাই কৰি দিয়া তো এইটো আমাৰ হল adjoint of the matrix A ঠিক আছে এখানে आंसर নেক্সট নাম্বার এফ নাম্বার চোৱা এফ কি কৈ আছে which one of the following is true for the real function তোমাৰ এটা ফাংশন কৈ দিছে যে ফাংশনটো হৈছে f of x is equal to কেনেকুৱা কৈছে x plus 2 আৰু কৈছে x minus 2 যেতিয়া তোমাৰ x less than equal to 1 হ'ব আৰু যেতিয়া x greater than 1 হ'ব এতিয়া কৈছে f টো কন্টিনিউয়াস কেনেকুৱা ক'ত কি হেতু উলিয়াব দিছে তো অলপ বুজিলো এখানে এটো ডাইৰেক্ট আনসাৰ ক'ব পাৰিবা অলপ বুজিলোৱা যে তোমাৰ চোৱা এটা যদি আমি কার্ভ ড্ৰ কৰো এনেকুৱা যদি কার্ভ ড্ৰ কৰি দিও চাবা fx মানে ভাবিলোৱা তুমি y ভাবিলে এটা তোমাৰ হৈ আছে y is equal to x plus 2 for x less than equal to 1 and y is equal to x minus 2 for x greater than 1 দুটা হৈ আছে লাইন হয় না দুটা লাইন হৈ আছে এটা y is equal to x plus 2 লাইন যদি তুমি ড্ৰ কৰা তোমাৰ লাইনটো হ'ব কেনেকুৱা এই 2 পয়েন্ট দি পাস হ'ব এটো পয়েন্ট দি পাস হ'ব আৰু কি হ'ব স্লোপ ইয়াৰ স্লোপ 1 গতিকে স্লোপ যদি 1 হয় তাৰ মানে এনেকুৱা লাইনটো হ'ব তোমাৰ হয় না তো লাইনটো যদি এনেকুৱা হয় তুমি চোৱা এটো লাইনটো পাবা হয় এটা লাইনটো তোমাৰ এটো আহিল আকৌ কি কৈছে কেতিয়া কৈছে x এর ভ্যালু যেতিয়া লেস দেন ইকুয়াল টু 1 হয় তো লেস দেন ইকুয়াল টু 1 যদি হয় তেতিয়া তোমাৰ কি হ'ব অনলি 1 যেটো আছে যত তোমাৰ 1 আছে ঠিক আছে যত তোমাৰ 1 আছে এইখিনি বাদ দিব লাগিব এই ধৰিলোৱা তুমি ইয়াতে ধৰিলোৱা তুমি 1 বুলি ভাবি লোৱা এইটো পজিশন তুমি 1 বুলি ভাবি লোৱা এই যেটো পজিশন আছে এই পজিশন তুমি ভাবি লোৱা যে এটো 1 পয়েন্ট হৈ আছে তো 1 পয়েন্টত ব্রেক হ'ব না এই রাইট সাইডটো নাপাও এখিনি হৈ আছে তাৰ মানে এইপিনে তোমাৰ যাই থাকিব এইপিনে যাই থাকিব এটা তোমাৰ কি কৈছে y is equal to x minus 2 x minus 2 হলে পয়েন্ট কোড পাবা তুমি এই পয়েন্টত পাবা -2 পয়েন্টত ঠিক আছে না এই -2 পয়েন্ট আৰু কি কেতিয়া কৈছে x এর ভ্যালু যেতিয়া 1 তকৈ বেছি হয় প্ৰথমতে এইটো লাইন ড্ৰ কৰি চাও এই লাইনটো ড্ৰ কৰিলে y is equal to x minus 2 যদি লাইন ড্ৰ কৰো তেতিয়া পাবা কি তোমাৰ লাইনটো হ'ব এই টাইপৰ প্যারালাল হ'ব হা এই টাইপৰ ঠিক আছে কিন্তু আমাৰ কি কৈছে অনলি ফর x greater than 1 তো 1 অর রাইট সাইড হতে পাবা লেফট সাইড তো নোপোৱা তো লেফট সাইড যদি নোপোৱা এখানে তোমাৰ না থাকিব হয় না এখানে তোমাৰ না থাকিব এখানে না থাকে এখানে না থাকে আৰু তোমাৰ ইয়াতে কি হ'ব এটা সার্কেল হৈ থাকিব এটা তোমাৰ এটা সার্কেল হৈ থাকিব কাৰণ ইয়াতে স্ট্ৰিক্টলি গ্ৰেটাৰ দেন আছে তো এই দৰে লাইনটো হৈ আছে এতিয়া তোমাক যদি কও ইয়াতে তোমাৰ ডিসকন্টিনিউয়াস কোড হল কোড ভাঙি গল গ্ৰাফটো এই পয়েন্টত ভাঙিছে না নাই এই পয়েন্টত 1 পয়েন্টত ব্রেক হৈ গৈছে গ্ৰাফটো তো ইয়াতে তোমাৰ কি হৈছে x equal to 1 is the only point of discontinuity হয় না x equal to 1 হৈছে একমাত্ৰ ডিসকন্টিনিউটিৰ পয়েন্ট বিচ্ছিন্নতাৰ বিন্দু যত এটো ভাঙি আছে গতিকে তোমাৰ যদি অপচন কেটা চোৱা f is continuous at all real numbers x greater than 1 and x less than 1 কারেক্ট হয় এটো হয় না নাই কারেক্ট হয় x এর ভ্যালু 1 তকৈ ডাঙৰৰ কাৰণে আৰু x এর ভ্যালু 1 তকৈ সৰুৰ কাৰণে কন্টিনিউয়াস একদম কারেক্ট হয় x equal to 1 ত ডিসকন্টিনিউয়াস ঠিকই কৈছে তো ইয়াতে তোমাৰ কি কৈছে f is continuous at all real numbers x greater than equal কৈ দিছে তুমি চোৱা ইয়াতে কৈ দিছে greater than equal কিন্তু আমাৰ তো ইকুয়াল নহব না কাৰণ 1 ত আমি তো কন্টিনিউয়াস নহব হয় না না তো নাম্বার 3 চোৱা ইয়াতো ইকুয়াল দিয়া হৈছে নহব এটো आंसर নাম্বার ডি কি কৈছে x equal to 1 এটো নহব তো আমাৰ অপচন কারেক্ট आंसर কোনটো হৈছে এ বুঝি পালা তো এইদৰে তুমি কার্ভ আঁকি এইদৰে তুমি কৰিব পাৰিবা নাইবা তুমি আৰু এটা নিয়মত কৰিব পাৰবা কি কৰিব লাগিব লেফট হ্যান্ড ডেরিভেটিভ এন্ড রাইট হ্যান্ড ডেরিভেটিভ উলিয়াব লাগিব লেফট হ্যান্ড ডেরিভেটিভ এন্ড সরি লেফট হ্যান্ড লিমিট আৰু রাইট হ্যান্ড লিমিট তো লেফট হ্যান্ড লিমিট বুঝায় লিমিট at x tends to 1 minus
নিগেটিভ 1 মাইনাছ মানে লেছ দেন 1 কাৰণে এক্স প্লাছ টু বহাই দিয়া এক্স প্লাছ টু বহাই দিলে যেতিয়া তুমি 1 বহাই দিবা কি আহিব ইয়াতে 3 আহে আৰু ৰাইট হেণ্ড লিমিট চোৱা লিমিট তোমাৰ আছে এক্স টেন্স টু 1 প্লাছ কি কৰিলো ৰবা এইখিনি হৈ আছে তোমাৰ 1 প্লাছ এতিয়া 1 প্লাছ মানে গ্ৰেটাৰ দেন 1 কি আছে এক্স প্লাছ টু যদি বহাই দিয়া এতিয়া 1 বহাই দিলে কিমান হয় -1 তো আমাৰ কি হৈ আছে লেফ্ট হেণ্ড লিমিট নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট চ' আমি কি ক'ব পাৰোঁ যে এক্স ইকুৱেল টু 1 এইটো কি হ'ব ডিছকণ্টিনিউটি পইণ্ট হ'ব আৰু বাকী পইণ্টবোৰ কণ্টিনিউৱাছ হ'ব কাৰণ এইটো এটা পলিনমিয়েল হয় এইটো এটা পলিনমিয়েল হয় পলিনমিয়েলবিলাক কি হয় অলৱেজ কণ্টিনিউৱাছ হয় তো বাকী পইণ্টত কণ্টিনিউৱাছ হ'ব কেৱল এক্স ইকুৱেল টু 1ৰ কাৰণে চেক কৰিলোঁ কিয় কাৰণ ইয়াতে তোমাৰ এক্সৰ ভেলু 1 আছে হয় নাই 1ৰ লেফ্ট ছাইড এইটো বুজাইছে 1ৰ ৰাইট ছাইড এইটো বুজাইছে তো 1ৰ কাৰণেহে চেক কৰিলোঁ বাকী পইণ্ট চেক কৰিব নালাগে তুমি নকৰিলেও ক'ব পাৰিবা যে বাকী পইণ্টত কণ্টিনিউৱাছ হ'ব অনলি 1 পইণ্টতহে আমি চেক কৰিব লাগে আৰু চেক কৰি পালোঁ কি যে ডিছকণ্টিনিউৱাছ ঠিক আছে এইখিনি নেক্সট চাবা নেক্সট কি গৈ আছে ইয়াতে কুৱেশ্যনটো কৈছে হোৱাট আৰ দ্য অৰ্ডাৰ এণ্ড ডিগ্ৰী অফ দ্য ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন তো তোমাৰ অৰ্ডাৰ মানে কি অৰ্ডাৰ মানে হৈছে যে হাইষ্ট কিমানবাৰ ডেৰিভেটিভ কৰিছে 3 টাইমছ তো আমি ক'ব পাৰোঁ অৰ্ডাৰ অফ দিছ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইজ 3 এণ্ড ডিগ্ৰী মানে কি বুজায় যে এই পলিনমিয়েলৰ ডিগ্ৰীটো বুজায় আৰু ডিগ্ৰী উলিয়াব লাগিলে তোমাৰ চাব লাগে যে প্ৰথমতে পলিনমিয়েল হৈছে নেকি ইয়াতে পলিনমিয়েল হৈছে এতিয়া তুমি চোৱা ডিগ্ৰী উলিয়াব লাগিলে যিটোৰ পৰা তুমি অৰ্ডাৰটো পালা ক'ৰ পৰা পালা তুমি ইয়াৰ পৰা হয় নাই হাইষ্ট যিটো ডিগ্ৰী হাইষ্ট যিটো অৰ্ডাৰ আছে তো তাৰ পাৱাৰত তুমি চোৱা কিমান আছে 1 আছে গতিকে আমি ক'ব পাৰোঁ ডিগ্ৰী হৈছে 1 ঠিক আছে এইখিনি আনচাৰ নেক্সট চাবা তুমি এইচ নাম্বাৰটো চোৱা এতিয়া কি কৈছে কুৱেশ্যনটো এইচ নাম্বাৰটো কৈছে ফাইণ্ড দ্য ইউনিট ভেক্টৰ ইন দ্য ডাইৰেকশ্যন অফ এ প্লাছ বি তো ফাৰ্ষ্ট তুমি এ প্লাছ বি ভেক্টৰটো উলিয়াই লোৱা ফাৰ্ষ্ট এ প্লাছ বি ভেক্টৰ তো এ প্লাছ বি উলিয়ালে আমি কি পাম 2i কেপ ডাইৰেক্ট যোগ কৰি দিওঁ ডাইৰেক্ট এড কৰি 2 লগত মাইনাছ আই কি হ'ব আই কেপ তাৰপিছত মাইনাছ জে প্লাছ জে 0 মাইনাছ প্লাছ টুৱাইছ কে মাইনাছ কে তো পাবা প্লাছ কে কেপ পালা এতিয়া আমি কি লাগে ইউনিট ভেক্টৰ যদি উলিয়াব লাগে ইউনিট ভেক্টৰ হ'ব তোমাৰ ওপৰত হ'ব এ প্লাছ বি ভেক্টৰ আৰু তলত হ'ব মেগনিটিউড অফ দ্য ভেক্টৰ এ প্লাছ বি তো ওপৰত হৈ আছে আই কেপ প্লাছ কে কেপ আৰু তলত হৈ আছে √/2 এইটো এনচাৰ হ'ল নেক্সট চাবা নেক্সট কৈ আছে আইটো কৈছে হোৱাট ইজ দ্য ভেক্টৰ ইকুৱেশ্যন অফ দ্য লাইন passing through the point -1 0 2 and 3 4 6 ঠিক আছে এইটো কৈছে তোমাৰ ভেক্টৰ ইকুৱেশ্যন অফ দ্য লাইন তো ভেক্টৰ ইকুৱেশ্যন অফ দ্য লাইন তোমাৰ ফৰ্মুলাটো এনেকুৱা আছিল r ইজ ইকুৱেল টু a প্লাছ লেমডা বি মাইনাছ এ এইটো তোমাৰ ফৰ্মুলা আছিলে য'ত এটো আৰু বি এ বুজায় কি এই পইণ্টৰ পজিশ্যন ভেক্টৰ য'ত ডাইৰেক্ট বহাই দিয়া তুমি এ ভেক্টৰ মানে -1 আই কেপ 0 আছে জে কেপ নাথাকে আৰু 2 কে কে বহাই দিলা তাৰপিছত তোমাৰ কি হ'ব লেমডা বি মাইনাছ আছে তো বি মাইনাছ কৰা 3 মাইনাছ প্লাছ প্লাছ 1 তাৰমানে 4 আই কেপ 4 মাইনাছ 0 তাৰমানে তোমাৰ কি হ'ব 4 কে কেপ 4 জে কেপ এইটো জে টাৰ্ম না এইটো জে টাৰ্ম হয় চ' আমি পাম 4 জে কেপ আৰু 6 মাইনাছ 2 তাৰমানে 4 কে কেপ হয় না তো ইয়াৰ পৰা তুমি ক'ব পাৰিবা যে মাইনাছ আই কেপ প্লাছ টুৱাইছ কে কেপ প্লাছ 4 কমন আহিব পাৰে তো 4 কমন আহিলে কি হ'ব 4 লেমডা তুমি লিখা মিউ বুলি লিখি দিয়া ঠিক আছে মিউ লিখি দিলা তাৰমানে বেলেগ এটা কনষ্টেণ্ট য'ত মিউ মানে বুজাইছে কি 4 লেমডা বুজাইছে তো এইটোৱে হৈছে তোমাৰ ভেক্টৰ ইকুৱেশ্যন অফ দ্য লাইন ইয়াতে তোমাৰ লিখি দিব লাগিব হোৱেৰ আৰ ভেক্টৰ ইজ দ্য পজিশ্যন ভেক্টৰ অফ any point on the line এইখিনি তোমাৰ লিখি দিব লাগিব কৈ দিব লাগিব যে এইটো তোমাৰ আৰ ভেক্টৰ কি বুজাইছে আৰু মিউটো কি বুজাইছে মিউটো লিখি দিলা এতিয়া ইয়াতে লিখিব পাৰা স্কেলাৰ কোৱান্টিটি লিখি দিব পাৰা ঠিক আছে সেইখিনি এনচাৰ নেক্সট চাবা নেক্সট কৈ আছে জে নাম্বাৰটো জে কৈ আছে কি যে হোৱাট আৰ দ্য ডাইৰেকশ্যন কছাইনছ অফ দ্য নৰ্মেল টু দ্য প্লেন জেড ইকুৱেল টু 2 তো তোমাৰ 3 ডাইমেনশ্যনেল তোমাৰ ড্ৰ কৰি চোৱা 3 ডাইমেনশ্যনত কি হ'ব ইয়াতে তোমাৰ হৈ আছে এক্স এক্সিছ এইটো হৈ আছে তোমাৰ ৱাই এক্সিছ এইটো হৈছে এক্স ৱাই প্লেন তো এক্স ৱাই প্লেনৰ ইকুৱেশ্যন হয় জেড ইকুৱেল টু 0 আৰু এই ওপৰত যিটো হ'ব এইটো তোমাৰ হ'ব জেড ইকুৱেল টু 2
ঠিক আছে না, ওপৰত হ'ব জেড ইকুৱেল টু 2। এতিয়া জেড ইকুৱেল টু 2 হ'লে এইটো তোমাৰ ইয়াৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত কি আছে, জেড এক্সিছে আছে। তো ইয়াতে যে তোমাৰ কৈছে নৰ্মেল হয় নে নাই, ডাইৰেকশ্যন কছাইন্স অফ দ্য নৰ্মেল, নৰ্মেল মানে কি পাৰপেণ্ডিকুলাৰ, পাৰপেণ্ডিকুলাৰ কি আছে এইটো জেড এক্সিছ আছে, আৰু জেড এক্সিছৰ ডাইৰেকশ্যন কছাইন্স কি কি হয় 0 0 1, গতিকে এনচাৰটো হ'ব 0 0 1। তাৰমানে তোমাৰ জেড এক্সিছৰ কথাই কৈছে। এতিয়া তোমাৰ এক্স ৱাই প্লেনৰ পেৰেলেল হৈ আছে জেড ইকুৱেল টু, আৰু জেড ইকুৱেল টু 2ৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যন আছে জেড এক্সিছ, যিটো কোৱা হয় নৰ্মেল। ঠিক আছে না, নৰ্মেল মানে জেড এক্সিছ, তাৰমানে ইয়াৰ পাৰপেণ্ডিকুলাৰ। তো জেড এক্সিছৰ ডাইৰেকশ্যন কছাইন্স কি হয় 0 0 1, তো এইটো আমাৰ এনচাৰ হৈ আছে। হ'ব, থেংক ইউ।